সীমান্তত কৰ্মৰত নলবৰীয়া এজন ভাৰতীয় সেনাৰ যাদুকৰী কণ্ঠ। সংগীত পৰিৱেশন কৰি ৰাষ্ট্ৰপতি পদক লাভ। এই যে মই ৰাষ্ট্ৰীয় বঁটা এটা পালো, এই গীতটো গাই পেলাই মই এই ৰাষ্ট্ৰীয় গীতটো পোৱাৰ পিছত মোৰ আকৌ উৎসাহ উদ্দীপনা মোৰ বাঢ়ি গ'ল। দেশৰ ৰক্ষাৰ কামত নিয়োজিত হৈও মঞ্চই মঞ্চই পৰিৱেশন কৰে গীত। সুধা কণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ কালজয়ী গীত বুকু হোম হোম কৰে গীতটি হিন্দীত পৰিৱেশন কৰি লাভ কৰিছিল ৰাষ্ট্ৰপতিৰ পদক। স্বাভিমানী অসমীয়া সেনাজন জোৱান বিপুল বৈশ্য। এগৰাকী স্বাভিমানী অসমীয়া সেনা জোৱান, নাম বিপুল বৈশ্য। ঘৰ নলবাৰী জিলাৰ গুৱাকুচিত। মোৰ ঘৰ পাটকাটা গুৱাকুচি, ডাকঘৰ গুৱাকুচি, থানা ঘগ্ৰাপাৰ, জিলা নলবাৰী, অসম। তেওঁ যাদুকৰী কণ্ঠৰ মায়াজালত বন্দী ভাৰতৰ ৰাষ্ট্ৰপতিও। জম্মু কাশ্মীৰৰ কাৰ্গিল সীমান্তত কৰ্মৰত। এমাহৰ ছুটীলৈ অসমলৈ আহি বিভিন্ন মঞ্চত পৰিৱেশন কৰিছে অসমীয়া আৰু হিন্দী গীত। তেওঁৰ গীতত মুগ্ধ হাজাৰ হাজাৰ জনতা। নলবাৰী জিলাৰ গুৱাকুচিৰ বিপুল বৈশ্যই নলবাৰীৰ গোবিন্দপুৰ পশ্চিম চুবুৰীৰ নামঘৰৰ প্ৰতিষ্ঠা দিৱসত পৰিৱেশন কৰে কেইবাটাও গীত। তেওঁৰ ইচ্ছা জীয়াই থকা দিনকেইটা স্বদেশ আৰু স্বজাতিৰ হকে কাম কৰাৰ। মই সৰুতে গীত গাইছিলোঁ। এই যেতিয়া মই ভৰ্তি হ'ল, তেতিয়া মোৰ 16 বছৰ বয়স আছিলে। তাৰপিছত মই ফৌজত গ'লোঁ, তাত মই সুবিধা পোৱা নাছিলোঁ। এই যে মই ৰাষ্ট্ৰীয় বঁটা এটা পালোঁ, এই গীতটো গাই পেলাই মই এই ৰাষ্ট্ৰীয় গীতটো পোৱাৰ পিছত মোৰ আকৌ উৎসাহ উদ্দীপনা মোৰ বাঢ়ি গ'ল। তাৰপিছত মই মোৰ বছক মোৰ চিঅ' চাহাবক মই ৰিকুৱেষ্ট কৰিলোঁ অসমত প্ৰগ্ৰেম কৰিবৰ কাৰণে। চিঅ' চাহাবে মোক বিনা ছুটীত ইয়াতে পঠাই দিছে অসমত প্ৰগ্ৰেম কৰিবলৈ। মই আপোনালোকৰ মাজলৈ আহিছোঁ, আশীৰ্বাদ বিচাৰি আহিছোঁ। আপোনালোকৰ আশীৰ্বাদ লাগে আৰু ৰাইজৰ মোৰ আশীৰ্বাদ লাগে। আৰু মই সেইকাৰণে ইয়াত গীত পৰিৱেশন কৰি মই বহুত জেগাতে গীত পৰিৱেশন কৰিলোঁ এই মাহটোত। আগত যাতে মই ভৱিষ্যত আগবাঢ়ি যাব পাৰোঁ, আপোনালোকে মোক আশীৰ্বাদ কৰক। আপোনালোকৰ আশীৰ্বাদ বিচাৰিছোঁ মই। মোৰ পৰিচয়, মোৰ ঘৰ পাটকাটা গুৱাকুচি, ডাকঘৰ গুৱাকুচি, থানা ঘগ্ৰাপাৰ, জিলা নলবাৰী, অসম। মই কৰ্মৰত জম্মু কাশ্মীৰ, শ্ৰীনগৰ, কাৰ্গিল, বাটালিক চেক্টৰত আছোঁ। মোৰ ইউনিটটো হ'ল 20 মেকানাইজ ইনফেণ্ট্ৰি ৰেজিমেণ্ট 20 বাহাদুৰ। মই 1 মাহৰ ছুটী লৈ আহিছোঁ ইয়াত অসমলৈ। মোৰ ভৱিষ্যতে পৰিকল্পনা, মই দেশ সেৱা ৰক্ষাত মই ব্ৰতী হৈ আছোঁৱে। অলৰেডি দেশখনৰ কাৰণে মই দেশৰ কাৰণে ওলাই গৈছোঁ, সেইটো মোৰ প্ৰথম কাম। দ্বিতীয়তে যেতিয়া মই সময় সুবিধা পাম, তেতিয়া মই গীত মাত্ৰ পৰিৱেশন কৰাৰ কাৰণে মই চেষ্টা কৰিম। সেই গীতটো হৈছে মোৰ অসমৰ ফেমাছ গীত, মানে বিশ্বৰ ভিতৰত ভাইৰেল হৈ গৈছে ৰদালি পিকচাৰৰ। সেই গীতটোৱে হ'ল ডক্টৰ ভূপেন হাজৰিকাদেৱে লিখা দিল হোম হোম কৰে, যিটো গীত বুকু হোম হোম কৰে অসমীয়াত আছিলে। সেই গীতটো দিল হোম হোম কৰে লতা মংগেশকাৰ আৰু ভূপেন হাজৰিকাদেৱে গাইছিলে ৰদালি পিকচাৰত। এই গীতটো গাই মই তাতে সুনাম অৰ্জন কৰিছোঁ। এই পুৰস্কাৰটো পালোঁ মই ডিচেম্বৰ মাহত। মই ছুটীত আছিলোঁ নৱেম্বৰ মাহত। এই বঁটাটো মোক ডিচেম্বৰ মাহত মোৰ চিঅ' চাহাবে মোক দিছিলে। অসমবাসীক মই কি আহ্বান জনাম, মোৰ কাৰণে আচলতে গৌৰৱৰ কথা। আজি মই ৰাষ্ট্ৰীয় বঁটা এটা পাইছোঁ। মই এই গীতটো গাই 14 লাখ সেনা আছে, 14 লাখ সেনাৰ ভিতৰত আমি 2000 লেৰকে তাতে গান গাইছিলোঁ, গীত গাইছিলোঁ। তাতে মোক যে এই কম্পিটিশ্যন নহয়, তাতে যে ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী, ডিফেন্স মিনিষ্টাৰ, গভৰ্ণৰ, এওঁলোকে যে মোক যে এই গীতটোত মোক যে ৰাষ্ট্ৰীয় পুৰস্কাৰ দিব, মই সপোনতো মই ভবা নাছিলোঁ। নভবা কথা মোৰ মাজত আহি পৰিছে। আৰু মোৰ এই নামটো ভাৰতীয় সেনা বাহিনীৰ ইতিহাসত মানে ওলমি থাকিব। নিশ্চয় এতিয়া অসমবাসী ৰাইজে গৌৰৱ কৰিলে মই নথৈ আনন্দিত হ'ম, আৰু অসমবাসী ৰাইজে মোক বিচাৰিলে অনুষ্ঠানবিলাকত মই নথৈ আনন্দিত হ'ম। সঁচাকৈ মই অসমবাসী ৰাইজৰ কাৰণে আহিছোঁ। মই এজন অসমৰে দুখীয়া ঘৰৰ ল'ৰা। আপোনালোকে মোক এটা সুবিধা দিয়ক, আপোনালোকৰ মঞ্চত মই গীত পৰিৱেশন কৰি আপোনালোকৰ মাজত সদায় মই আপোনালোকৰ হৈয়ে থাকিম। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক,
সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম।